ছোৱালীজনী নিজে কৈছে এটা বিগ ব্ৰেকিং নিউজ লৈ আছো যি কলকাতাৰ ঘটনাৰ সেই ৰহস্য মাৰ নাযাওঁতে এইবাৰ অসমত এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যি এগৰাকী কণমানি ছাত্ৰী আৰু সেই কণমানি ছাত্ৰীগৰাকীয়ে যেতিয়া টিউচনৰ পৰা আহি আছিলে নিজৰ ঘৰলৈ ফুট গধূলিতে ধৰ্ষণৰ বলি হৈছে। আৰু এনেকুৱা এটা আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, যিটো দৃশ্য দেখিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। কাৰণ চাইকেলেৰে তেওঁ টিউচনলৈ গৈছিলে, চাইকেলেৰে টিউচনৰ উভতি অহাৰ পথত ঘৰলৈ উভতি অহাৰ পথত ধৰ্ষণৰ বলি হৈছে। আৰু সেইগৰাকী কিশোৰী এতিয়া সম্পূৰ্ণ উলংগ অৱস্থাৰ উদ্ধাৰ কৰিবলৈ পোৱা গৈছে। আৰু দেখিবলৈ পোৱা গৈছে আপোনাৰ চাইকেলখন চাওক, এইখন চাইকেলতে সেইগৰাকী কিশোৰী আহি আছিলে। তাৰ পাছতে এদল পাষাণ যুৱকে আহি সেই কিশোৰীগৰাকীক ধৰ্ষণকাণ্ড সংঘটিত কৰিছে। এই খবৰ ঢিঙৰ ফুট গধূলিত এনেকুৱা এটা ধৰণৰ ঘটনা সংঘটিত হৈছে যি সমগ্ৰ দেশ কঁপাই যোৱা কলকাতাৰ ঘটনাৰ পাছত একেই ঘটনা অসমত সংঘটিত হৈছে। চাইকেলখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আন বহুতো দৃশ্যাংশ আছে আমাৰ হাতত, দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেই দৃশ্যাংশ আপোনালোকে চালে আচৰিত ভাবিব যে যিটো ঘটনা কলকাতাৰ ঘটনা, যি সমগ্ৰ বিশ্বজুৰি চিকিৎসকে প্ৰতিবাদ সাব্যস্ত কৰিছে, তাৰ পাছতে কাৰো গা নললিৰ একাংশ ধৰ্ষণকাৰী একাংশ পাখণ্ডই এগৰাকী কণমানি ছাত্ৰীক যেতিয়া টিউচনৰ পৰা নিজৰ ঘৰলৈ আহি আছিলে, নিজৰ পথতে তেওঁক টানি আজুৰি নি একাংশ লোকে শাৰীৰিকভাৱে নিৰ্যাতন চলাইছে। আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাই নহয়, 1 ঘণ্টা ধৰি ছাত্ৰীগৰাকীয়ে কক বকাই আছিলে বুলি খবৰ পোৱা গৈছে। তাৰ পাছত আৰক্ষী উপস্থিত হ'ল, আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আমি চাইকেলখন দেখুৱাইছোঁ, আন কেইবাটাও দৃশ্য আপোনালোকক অন স্ক্ৰীনৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ এই মুহূৰ্তত যিটো খবৰ আপোনালোকক জনাই, দেশ কঁপাই যোৱা যি কলকাতা কাণ্ডৰ পিছতে ঢিঙত আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে। ঢিঙত ফুট গধূলিতে সংঘটিত হৈছে জঘন্য ঘটনাটো, যিটো ঘটনা টিউচনৰ পৰা ঘৰলৈ ঘূৰি যোৱাৰ পথত ধৰ্ষণৰ বলি হৈছে, শাৰীৰিকভাৱে নিৰ্যাতনৰ বলি হ'ল এগৰাকী কণমানি কিশোৰী। টিউচনৰ পৰা ঘৰলৈ ঘূৰি যোৱাৰ নিৰ্জন পথত এক শাৰীৰিক নিৰ্যাতনৰ বলি হৈছে কণমানি কিশোৰীগৰাকীক মুমূৰ্ষ অৱস্থাত জংঘলত পৰি থকাত উদ্ধাৰ কৰা হৈছে। প্ৰায় 1 ঘণ্টা সময় তেওঁ জংঘলত পৰি আছিলে মুমূৰ্ষ অৱস্থাত। অৱশেষত পথচাৰীয়ে প্ৰত্যক্ষ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰু পথৰ দাঁতিত উলংগ অৱস্থাত পৰি থকাৰ খবৰ লাভ কৰা হৈছে। অৱশেষত ঢিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি ঢিঙৰ FRUত ভৰ্তি কৰাইছে, যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। আৰু ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ঢিঙত। কাৰণ এতিয়া FRU যে ভৰ্তি কৰিছিলে ঢিঙৰ FRUত ভৰ্তি কৰাৰ পাছত নগাঁৱলৈ তেখেতক ৰেফাৰ কৰা হৈছে কিশোৰীগৰাকীক, যে আন এক হত্যাকাণ্ডৰ নিচিনা ঘটনা যি সংঘটিত হ'ল, ধৰ্ষণ কৰি হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ'ল কলকাতাৰ এগৰাকী ডক্টৰৰ সৈতে। কিন্তু একেখিনি ঘটনা অসমত সংঘটিত হৈছে এগৰাকী কণমানি কিশোৰীক টিউচনৰ পৰা আহি থকা অৱস্থাত একাংশ পাখণ্ডই এতিয়া শাৰীৰিকভাৱে তেওঁক ধৰি নি দলবদ্ধভাৱে এক জঘন্য কাণ্ড সংঘটিত কৰাৰ খবৰ আহি পৰিছে। আৰু এই খবৰৰ পাছতে সমগ্ৰ অসম জোকাৰি যোৱা দেখে, কাৰণ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। তীব্ৰ উত্তেজনাৰ পাছত এতিয়া হঠাৎ এই আমাৰ হাতত খবৰ অহাৰ লগে লগে আপোনালোকক ইমাৰ্জেঞ্চি ডাইৰেক্টলি আপোনালোকৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই দৃশ্য আপোনালোকে চাওক, যিটো দৃশ্য দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব যে আজিৰ দিনটোত মহিলা নাৰী কোনো কাৰণত সুৰক্ষিত নহয়। যেতিয়ালৈকে সুৰক্ষিত নহ'ব তেতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনা আপোনালোকে পাই থাকিব। আৰু এই ঘটনাৰ পিছত আপোনালোকে উপলব্ধি কৰিব পাৰিব। আপোনালোকৰ চাইকেলখন দেখুৱাইছিলোঁ, তাৰপিছত আন কেইবাটাও দৃশ্য আছে, আমি কিছুমান সম্পাদিত ৰূপতে আপোনালোকক দেখুৱাবলৈ পাৰিম। কাৰণ এনে এটা জঘন্য ঘটনা সংঘটিত কৰিছে নগাঁৱত একাংশ লোকে, যি দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিলে তেওঁলোকক বিচাৰি এতিয়া আৰক্ষীয়ে অভিযান চলাবনে নাই, অভিযান চলালেও কিমান দিনৰ ভিতৰত এই ঘটনা পোহৰলৈ অহাৰ পিছত কিমান দিনৰ ভিতৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰিব, তাক লৈ এক প্ৰশ্নবোধক চিন উত্থাপন হৈছে। বৰ্তমানেও ঢিঙত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। প্ৰত্যক্ষদৰ্শীয়ে উদ্ধাৰ কৰিছে কিশোৰীগৰাকীক, আৰু প্ৰত্যক্ষদৰ্শীয়ে উদ্ধাৰ কৰাৰ পাছত এতিয়া সমগ্ৰ ঘটনা পোহৰলৈ আহিছে। আৰু ছাত্ৰীগৰাকী যিহেতু টিউচনৰ পৰা ঘৰত আহি আছিলে, আহি থকাৰ অৱস্থাতে নিৰ্জন পথত, ঢিঙৰ নিৰ্জন পথত এক দলবদ্ধ শাৰীৰিক নিৰ্যাতনৰ বলি হৈছে কিশোৰীগৰাকী। আহি আছো চাইকেল লৈ, ছোৱালীজনী পুখুৰী কিনাৰত পৰি আছিলে। তাৰপিছত আমি দেখি পেলাই উঠি গৈছোঁ, নামি গৈছোঁ, সুধিছোঁ। তাৰপিছত ভালকৈ মাত বুলি প্ৰথমে দিব পৰা নাই। তাৰপিছত আমি কৈছোঁ বোলো কোৱা কি হৈছে। তেতিয়া কৈছে যে ল'ৰা তিনিজনে বোলে ধৰি পেলাই ৰেপ কৰিছে। ছোৱালীজনী নিজে কৈছে নিজে কৈছে।